এই বাৰিষা কালটোৱে সকলোবিলাক প্লাণ্টৰে বৃদ্ধিৰ সময়। সৰুৱেই হওক ডাঙৰেই হওক সকলোবিলাক প্লাণ্টে এইখিনি সময়ত খুব খৰতকীয়াকৈ বাঢ়ে আৰু এইখিনি সময়তে আপুনি কাটিং প্ৰুনিং এই লাগতিয়াল কামবিলাক আপুনি কৰিব পাৰিব। আৰু কাটিং কৰিম বুলি ভাবিলে এই বাৰিষা কালটোৱে উপযুক্ত সময়। এইখিনি সময়ত আপোনাৰ কাটিং বাচিবই। কিন্তু অতিপাত বৰষুণৰ পৰা আমি কেতিয়াবা কিছুমান প্লাণ্টক বচাই ৰাখিব লগা হয়। কিছুমান খুব সৰু সৰু প্লাণ্ট আছে যিবিলাক নেকি অধিক বৰষুণ পালেও সিহঁত মৰি যায়। আজি তেনেকুৱা এটা প্লাণ্টৰ বিষয়ে আপোনালোকৰ লগত কথা পাতিম। আহকচোন তেন্তে ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। নমস্কাৰ, সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে। আজি মই আপোনালোকৰ মাজলৈ এই টেংগল হাৰ্ট প্লাণ্টটো লৈ আহিলোঁ, যাক পিলো প্লাণ্ট ছুইডিছ আইভি বুলিও জনা যায়। এইটো ইনডোৰ প্লাণ্ট। ইহঁতক বৰ বেছি ৰ'দ নালাগে। ইনডাইৰেক্ট ছানলাইটটো বা উজ্জ্বল পোহৰটো পালেই ইহঁতৰ বাবে যথেষ্ট। ইহঁতৰ পাতবিলাক হাৰ্ট শ্বেপ। সৰু এটা ডাল তললৈ ওলমি আহে। সেই ডালটোৰ দুয়োফালে পাতবিলাক লাগি থাকে আৰু পাতৰ বৰণটো ডাঠ সেউজীয়া। ইহঁত চাকুলেণ্ট প্ৰজাতিৰ প্লাণ্ট। কাৰণ ইহঁতৰ পাত এটা বা ডাল এটা যদি আপুনি এনেকৈ মোহাৰি দিয়ে, পানীজাতীয় এটা পদাৰ্থ ওলাই আহে। চাকুলেণ্টবিলাক তেনেকুৱাই। চাকুলেণ্টৰ পাত আৰু ডালত পানী জমা হৈ থাকে, সেইকাৰণে চাকুলেণ্টবিলাকক অধিক পানী নালাগে। ইহঁতৰ পাতবিলাক ডালটোৰ দুয়োকাষে ইমান ধুনীয়াকৈ লাগি থাকে, দেখিলে আপোনাৰ এডাল মালা যেনহে লাগিব। আৰু ডালবিলাক যে তললৈ ওলমি আহে, সেইকাৰণে হেঙিং বাস্কেটৰ কাৰণে এই প্লাণ্টটো বৰ ধুনীয়া। কণ্টেইনাৰত লগাবলৈ হ'লে ইহঁতৰ কাৰণে বেছি ডাঙৰ কণ্টেইনাৰ নালাগে, কাৰণ ইহঁতৰ শিপা বেছি তললৈ নাযায়। আৰু পানী দিবলৈ হ'লে যিহেতু চাকুলেণ্ট বুলি মই ক'লোৱেই, সেইকাৰণে সদায় ইহঁতৰ মাটিটো আপুনি এনেকৈ হাতেৰে চুই চাব। যদি প্ৰায় 1-1.5 ইঞ্চিমান মাটিটো শুকাইছে, তেতিয়াহে আপুনি পানী দিব, নহ'লে বহুত পানী দিব ইহঁতক নালাগে। সাধাৰণতে কেতিয়াবা পানীৰ কাৰণেও গছবিলাক নষ্ট হয়, সেইকাৰণে কেতিয়াও অধিক পানী নিদিব। কণ্টেইনাৰত লগালে পানী যদি বেছি হয়, তেন্তে আপুনি দুটা লক্ষণ দেখা পাব। এটা হ'ল পাতবিলাক হালধীয়া পৰি যাব আৰু আনটো হ'ল পাতবিলাক এটা দুটাকৈ সৰিবলৈ আৰম্ভ কৰিব। আৰু এই উদ্ভিদটো আপুনি কাটিঙৰ পৰাই কৰিব পাৰিব। এই যে মই সৰু কাটিং এটা আপোনালোকক দেখুৱালোঁ, সিমানটো জোখৰ কাটিং এটাই আপুনি যদি মাটিত লগাই থয় আৰু তাৰ পৰাই নতুন পুলি হ'ব। ইয়াৰ বৃদ্ধিটো কিন্তু খুব খৰতকীয়া। মে' মাহৰ পৰা আগষ্ট মাহলৈকে ইহঁতৰ এক্টিভ গ্ৰ'য়িং পিৰিয়ড। আৰু ইহঁতৰ ডালবিলাক ইমান ঠুনুকা, মোৰ হাতখন লাগে ডাল এটা ভাগি গ'ল চাওকচোন। আৰু এনেকৈ যদি ডালবোৰ ভাগে, তেতিয়াহ'লে আপুনি সেই ডালটো পেলাই নিদিব, কণ্টেইনাৰটোৰ মাটিতে গুজি থ'ব, নাইবা অন্য বেলেগ ঠাইতো আপুনি গুজি থ'ব পাৰিব। আৰু মই ভিডিঅ'টো কৰি থকাৰ সময়ত বাহিৰত যে ইমান দবাপিটা বৰষুণ এজাক দিছে, লগতে গাজনি ঢেৰেকনিও। গতিকে আপোনালোকে বাৰু মোৰ ভইচটো ভালকৈ শুনিছেনে নাই জনাবচোন। মই মানে ভিডিঅ'টো কৰিলোঁ যেতিয়া কৰিয়ে থাকিলোঁ আৰু ৰৈ নিদিলোঁ। আৰু ইহঁতৰ কাৰণে মাটি প্ৰস্তুত কৰিবলৈ হ'লে আপুনি বাৰীৰ পলসুৱা মাটি ল'ব আৰু তাতে সামান্য বালি মিহলি কৰিব। আৰু আপুনি অলপ কক'পিট যদি আছে দিব পাৰিব। আৰু তাত আপুনি কেঁচু সাৰেই হওক, গোবৰ সাৰেই হওক, শুকান পাতৰ পৰা প্ৰস্তুত কৰা সাৰেই হওক বা ভাৰ্মি কম্প'ষ্ট আপোনাৰ যি আছে, আপুনি তাকে মিহলি কৰি মাটিখিনিত এই টেংগল হাৰ্টজোপা আপুনি লগাব পাৰিব। আৰু মাজে মাজে ইচ্ছা কৰিলে আপুনি কিটচেন ৱেষ্টৰ পৰা প্ৰস্তুত কৰা লিকুইড ফাৰ্টিলাইজাৰ দিব পাৰিব। ইহঁতৰ ফুল ফুলে, ফুলপাহ কিন্তু ইমান দেখনীয়াৰ নহয়, ব্ৰাউন কালাৰৰ সৰু সৰু ফুলবিলাক ফুলে, গোটেই ডালটো ফুলেৰে ভৰি থাকে।